Hello dear students, welcome back to the channel. মই আজি এই ভিডিওটো তোমালোকৰ কাৰণে ক্লাস 9 ৰ গণিতৰ হাফ ইয়াৰলি এক্সামৰ এটা কোৱেশ্চন পেপাৰ লৈ আছো ওকে এটো যোৱা বছৰ হৈ যোৱা এক্সামৰ পেপাৰ এই পেপাৰটো তোমালোকক নিশ্চয় অলপ হলো এবাৰ আহি থকা এক্সামত সহায় কৰিব ওকে বলা আমি ভিডিওটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 আমাক কি দিয়া আছে 4/5 ৰ শতকৰা মান পাৰ্চেন্টেজৰ খুলিছে শতকৰা মান উলাব হলে আমি কি কৰিব লাগে 100 এৰে পূৰণ কৰিব লাগে 4/5 * 100 সহজে আছে 5 এৰে আমি 100 কাটিব পাৰো 20 5 * 100 तो साइड गुणात 80% हो ओके तो आमार ऑप्शन सी टू की होबो शुद्ध नेक्स्ट 2 नंबर प्रश्नটো কি কৈছে যদি 140 ক 5% হ্ৰাস কৰা হয় তেন্তে ইয়াৰ মান যদি আমি কি কৰিব লাগে 140 ক 140 ৰ 45% হ্ৰাস কৰি দিব লাগে তো 140 আছে ইয়া যদি আমি 10% না তো 11 আগত দশমিক বহিব তো 11 আগত দশমিক বহিলে আমাৰ 14 মানে 10% তেনে 5% তাৰ আধা 7 হ'ব তো 7 আমি কমাই দিব লাগে ওকে তো 140 ৰ পৰা যদি আমি 7 কমাই দিও এটা আমাৰ অপশনটো হৈ যাব 133 ওকে এর অপশনটো ভুল দিয়া আছিল আৰু ইয়াৰ আমাৰ কি হ'ব অপশন 133 দিয়া থাকিলে 133 টো শুদ্ধ হ'ব নেক্সট 3 নম্বৰ প্ৰশ্নটো কৈছে 2 টু দি পাৱাৰ -3 কোন তলৰ কোনটোৰ সৈতে সমান তো আমি যদি ইয়াত পাৱাৰটো -2 উঠাই দিও তেটো হৈ যাব 1/4 মান ওকে 1 কি হৈ যাব 2 কিউব তো 2 কিউব হলে 1/2 কিউব মানে 2 3 বাৰ পূৰণ হৈ আছে আৰু 2 3 বাৰ পূৰণ হলে 8 হ'ব তো আমাৰ অপশন ডি টো শুদ্ধ नेक्स्ट 4 নম্বৰ প্ৰশ্নটো কৈছে তলৰ কোনটো 2/11 আৰু 1/6 ৰ মাজৰ পৰিমেয় সংখ্যা ওকে 2/11 আৰু 1/6 ৰ মাজৰ পৰিমেয় সংখ্যা সো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগে হৰবোৰ একে কৰি ল'ব লাগে হয়নে আমি যদি চামন দি আছে 2/11 আৰু 1/6 এটো অলপমান তোমালোকক ট্ৰিকি কৰি দিছে এটো আমি কি কৰিব লাগে 2/11 আছে তো আমি এই সংখ্যাটো 6 6 আছে তো আমি 6 এৰে পূৰণ কৰিম 6 এৰে পূৰণ কৰিলে 11 6 * 66 আৰু ইফালে 6 2 * 12 একেজৰে আমাৰ ইফালে আছে 1/6 1/6 ৰ তলে আমি 11 11 পূৰণ কৰিম কিন্তু কিয় কাৰণ আনটো সংখ্যাৰ হৰত 11 11 দিয়া আছে তেটো আমাৰ হৈ যাব 11 * 11 11 6 * 66 এটা যেহেতু ওপৰত 11 আৰু 12 আছে 11 আৰু 12 মাজৰ একো সংখ্যা নাই সেইকাৰণে আমি 10 এৰে পূৰণ কৰো 10 এৰে পূৰণ কৰিলে 110 ইফালে 10 এটা শূন্য বাঢ়ি যাব ইয়াতো এটা শূন্য বাঢ়িব ইয়াতো এটা শূন্য বাঢ়িব তো আমাৰ হৈ যাব 110/660 আৰু ইফালে আছে আমাৰ 1120/660 ওকে কিন্তু যদি মই এনসারটো ধ্যান দিলে আমি দেখিম যে হৰত আমাৰ কি আছে 330 আছে ওকে তো আমাৰ হৰত 66 নাই তো 6 টো আমি 3 বনাব লাগিব তো 3 বনাব হলে আমি কি কৰিম 2 এৰে কাটি দিম 2 এৰে কাটিলে 2 3 6 2 3 6 আৰু হইল ইয়াক আমি 2 এৰে কাটিম 2 এৰে কাটিলে 2 5 গুণ 10 এক থাকিব আকৌ 2 5 গুণ 10 তো 55/330 ইফালে আকৌ 2 এৰে কাটিম 2 3 6 2 3 6 শূন্য আকৌ 2 এৰে কাটিম 2 6 * 12 1 তো 330 হৈ গল হৰত ওপৰত আমাৰ কি আছে 55 আৰু 65 তো 55 আৰু 65 ৰ ভিতৰত কি আছে তো যদি আমি চাও A1 ABC তিনিটা অপচন নহয় তো 55 আৰু 65 ৰ ভিতৰত আছে আমাৰ অপচন D2 ওকে তো আমাৰ কি হ'ব অপচন D2 শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 5 টু কোৱেশ্চন নম্বৰ 5 ৰ মান কি কৈছে যদি √2 মান 1.41 তেন্তে 10 √10 * √5 ৰ মান এটা তোমালোকৰ কিতাপৰে প্ৰশ্ন হয় ওকে এটো আমাক দিয়া আছে তো আমি √10 মানে ভাগি দিব পাৰো 2 * 5 আৰু ইফালে আছে আমাৰ √5 ওকে তো আমি কি কৰিব পাৰো এই √5 দুটা পূৰণ কৰি দিব পাৰো √5 পূৰণ কৰিলে আমাৰ কি হৈ যাব 5 হৈ যাব কাৰণ √5 স্কয়াৰ হ'ব আৰু √5 ৰ স্কয়াৰ হলে আমাৰ স্কয়াৰৰ ৰুট উঠি যাব মানে তো আকৌ এতিয়া আমাৰ কি হল √2 মানে আমাক দিয়া আছে 1.41 ওকে আৰু ইফালে আমাৰ ইনটু 5 মানে তো যদি মই 5 টো পূৰণ কৰি দিও এটো হৈ যাব 5 * 5 আৰু 5 4 * 20 শূন্য হাতত 2 গল 5 * 5 = 2 7 ওকে তো 7.05 তো আমাৰ অপচনটো হ'ব অপচন এ 7.05 ওকে যদি তোমালোকে কি হয় এক্সপ্লেনেশন বিলাক যদি কি হয় চাব মন নাই বা জানাই তেনে তোমালোকে ভিডিওটো অলপমান স্পিড কৰি লব পাৰা ওকে তো স্পিডত চালে তোমালোকৰ জলদি জলদি হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 6 টু কোৱেশ্চন নম্বৰ 6 দি আছে √5 + √2 হোল স্কয়াৰ এটো বহুত সহজ a + b হোল স্কয়াৰ √5 + √2 হোল স্কয়াৰ আমাৰ সূত্ৰটো হয় a + b হোল স্কয়াৰ জানিব লাগে a স্কয়াৰ + 2ab + b স্কয়াৰ মানে তোমার a ঠাইত আছে √5 তো √5 স্কয়ার a স্কয়ার + 2ab 2 মানে 2a মানে আছে √5 আর b মানে আছে √2
প্লাস বি স্কোয়ার প্লাস বি মানে আছে √2 আর ইয়ার কি হবে আমার স্কোয়ার ওকে তো স্কোয়ার থাকিলে আমার √3 যাব এফালে আকৌ 2 to 2 ৰুটৰ ভিতৰে ভিতৰে আমি পূৰণ কৰিব পাৰো 5 2 10 প্লাস এটো স্কোয়ার থাকিলে আমার √3 উঠি যাব তো গোটা সংখ্যা দুটা আমি যোগ কৰিব পাৰিম 5 2 আমাৰ 7 হৈ যাব প্লাস 2 √10 আমাৰ হ'ব 7 প্লাস 2 √10 তো শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন সি টু শুদ্ধ উত্তৰ ওকে নেক্সট এটা সোয়া কোয়েশ্চন নাম্বার 7 তো কি বুলি কৈছে যদি এ আৰু বি দুটা অপৰিমেয় সংখ্যা তেনে তলৰ কোনটো অপৰিমেয় নহব পাৰে অপৰিমেয় নহব পাৰে মানে পৰিমেয় হ'ব পাৰে মানে ৰেশনাল হ'ব পাৰে পৰিমেয় সংখ্যা হ'ব পাৰে তো তাৰ কাৰণে আমাৰ কি কৰিব লাগিব আমি দুটা एग्जांपल লৈ চাম ধৰা √2 আৰু -√2 ওকে যদি মই এটো কি কৰো পূৰণ কৰিলে আমাৰ কি হ'ব ইয়াৰ স্কয়ার যাব স্কয়ার √2 উঠি যাব তো এটা আমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা মানে অপশন এটো শুদ্ধ হ'ব পাৰে যদি মই হৰণ কৰো -√2 আৰু √2 দুটা কাটি দিলো কাটিলে কি মাৰিম -1 তো এটো আমাৰ কি হয় পৰিমেয় মানে এটো অপশন হ'ব পাৰে যদি মই দুটা যোগ কৰো ধৰা -√2 + √2 কৰো কিমান পাম শূন্য পাম এটো কি হৈছে পৰিমেয় হৈছে হয়নে শূন্য কি হয় পৰিমেয় হয় তো আমাৰ তিনিটা অপশন শুদ্ধ হ'ব পাৰে তার আমাৰ কি হ'ব অপশন ডি টু শুদ্ধ অল অফ देम ওকে আটাইবোৰ নেক্সট 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰটো কৈছে যদি x ৰ পাৱাৰ 3/4 = 8 তেন্তে x ৰ মান ওকে তেন্তে আমাক কি ওলাব লাগে x ৰ মান ওলাব লাগে আমাক দিয়া আছে x ৰ পাৱাৰ 3/4 ইফালে দিয়া আছে 8 তো ইফালে মই কি কৰিব পাৰো এইটোক আমি লিখি পাৰো 2 কিউব মানে 2 3 বাৰ পূৰণ হৈছে তো x ৰ যদি মই পাৱাৰটো ইফালে পৰা উঠাই দিও ইফালে গলে আমাৰ পাৱাৰটো কি হ'ব উলটি যাব ওকে ইফালে যাব 4 টু ওপৰত আৰু 3 টু তলত তো 3 3 কাটি গ'ল তো ইয়াত আমি কি পাৰো x = 2 ৰ পাৱাৰ 4 2 ৰ পাৱাৰ 4 মানে 2 আমাৰ কিমান বাৰ পূৰণ হৈছে 4 বাৰ পূৰণ হৈছে আৰু যদি 2 4 বাৰ পূৰণ হয় তেতিয়া আমাৰ হৈ যাব 16 ওকে 2 * 4 4 * 8 8 * 16 তেন আমাৰ কি হ'ব অপশন এ টু শুদ্ধ নেক্সট 9 নম্বৰটো যদি কি দিয়া আছে a to the power p upon a to the power q = a to the power p into a to the power q তেন্তে তলৰ কোনটো সত্য বুলি সুধিছে ওকে এনেকুৱা দিয়া আছে তো আমি কি p 0 p q আৰু p r q দুটাও 0 পাতিবলৈ চাম ওকে তেতিয়া আমাৰ দুইফালে সমান হ'ব নে চেক কৰিব লাগে তো p ৰ মান যদি আমি 0 পাতো তো a to the power 0 হৈ যাব আৰু ইফালে a to the power q আছে = এফালে a ৰ পাৱাৰ 0 হৈ যাব আৰু ইফালে a হৈ যাব আমাৰ q ওকে তো যদি ওপৰত 0 হয় পাৱাৰটো 0 হয় পাৱাৰটো 0 আমি 1 পাম আৰু ইয়াৰ আমাৰ হৈ গ'ল a ৰ পাৱাৰ q ইফালে আমাৰ হৈ যাব a to the power 0 মানে 1 হৈ যাব আৰু 1 ইনটু আৰু ইফালে কি হ'ব a ৰ পাৱাৰ q থাকিলে আমাৰ কি হ'ব q হৈ থাকিব ওকে তো এটো আমাৰ কি হয় সমান নহয় মানে এটো সমান হ'ব জানো এটো সমান নহয় এটা যদি আমি q to 0 পাতো ওকে সো a ৰ পাৱাৰ p আৰু ইফালে a ৰ পাৱাৰ q to আমি পাতিম 0 ইফালে a ৰ পাৱাৰ p আৰু a ৰ পাৱাৰ q to আমি পাতিম 0 যদি 0 পাতো তলে আমাৰ কি হৈ যাব তলে হৈ যাব 1 আৰু ইফালে a ৰ পাৱাৰ p থাকিব ওপৰত যেটো আমাৰ a পাৱাৰ p আৰু ইফালে a to the power 0 মানে 1 ওকে তো আমাৰ কি হ'ব a পাৱাৰ p সমান a পাৱাৰ p তো দুইফালে সমান হৈছে না হৈছে মানে আমাৰ কি হ'ব q to কি হ'ব পাৰে 0 হ'ব পাৰে ওকে আমি 3 2 চেক কৰিম নেক্সট 3 নম্বৰ অপশনটো আমাক দিয়া আছিল a ৰ পাৱাৰ p a ৰ পাৱাৰ q a ৰ পাৱাৰ p into a ৰ পাৱাৰ q ওকে দুটাও 0 পাতো তো a ৰ পাৱাৰ p 0 a পাৱাৰ q 0 a b to 0 আকৌ ইফালে q to 0 তো এটো কিমান হৈ যাব 1/1 আৰু ইফালে কি হ'ব 1 into 1 তো 1/1 মানে 1 1 into 1 মানে 1 তোমাৰ কি আছে দুটাও শুদ্ধ হৈ আছে মানে যেতিয়া আমি q to 0 পাতিছো তেতিয়াও সমান হৈছে আৰু কি হৈছে p আৰু q দুটাও 0 পাতিছে তেতিয়াও সমান হৈছে ওকে তো সেই কাৰণে আমাৰ কি হ'ব অপশন বি আৰু সি দুটাও শুদ্ধ হ'ব আৰু অপশন বি আৰু সি দুটাও শুদ্ধ সেই কাৰণে আমাৰ অপশন ডি both b and c are correct ওকে নেক্সট 2 নম্বৰ প্ৰশ্নটো এটা পৰিমেয় সংখ্যাৰ কোনটো ধৰণৰ দশমিক বিস্তৃতি থাকিব এটা পৰিমেয় সংখ্যাৰ কি হ'ব পাৰে এটা হ'ব পাৰে পৰিসমাপ্ত হ'ব পাৰে আৰু এটা পৌনঃপুনিক হ'ব পাৰে ওকে অবিৰত পুনৰাবৰ্তিত অবিৰত অপুনৰাবৰ্তিত আমাৰ অপশন এ আৰু বি টু শুদ্ধ তো আমাৰ হ'ব অপশন ডি টু both a and b are correct ওকে কোৱেশ্চন নম্বৰ 11 টো কোৱেশ্চন নম্বৰ 11 কৈছে x + 2 আৰু x - whole into x - 5 ত x ৰ সহ ওকে এটা আমি x ৰ সহ ওলাব লাগে তো আমাৰ হৈ আছে x + 2 ইফালে আছে আমাৰ x - 5 ওকে এটো আমাৰ এটা সূত্ৰ হৈ আছে x + a into x + b ওকে এটো সূত্ৰটো কি হয় x² - a + b into x sorry plus আৰু শেষত ab plus ab ওকে
তো আমি এনেকৈ কৰিম এইটো x² প্লাছ a মানে 2 b মানে -5 ইনটু x প্লাছ ab a মানে 2 আৰু b মানে -5 ওকে তো x² এটো -3x এটো 5 দুগুণ 10 ওকে তো আমাৰ যাব x ৰ ঘাত -3 তো আমাৰ অপচন সি টো শুদ্ধ -3 12 নম্বৰটো কি কৈছে যদি x³ - 3x + 5 এর এটা উৎপাদক x - 2 তেন্তে a এর মান যেহেতু উৎপাদক হয় তো আমি এর পৰা x এর মানটো উলাই যদি আমি পাতি দিও তেনে ভাগে কি হ'ব 0 হ'ব ওকে আমাক দিয়া আছে x - 2 এটা কি হয় উৎপাদক তেন্তে এর পৰা আমি x এর মান উলালে কি পাম 2 পাম ওকে আমাক বহুপদটো কি দিয়া আছে x³ - 3x + 5a ওকে তো এটা আমি পাতিম 2 পাতিলে 2³ - 3 * 2 + 5a সমান 0 ওকে 0 কি হ'ব কাৰণ উৎপাদক হয় 0 বুলি দিয়া আছে তো 2³ মানে 8 + 3 * 6 + 5a সমান 0 8 ৰ পৰা 6 গলে 2 ইফালে থাকিব আমাৰ কি হ'ব +2 হ'ব ৰাইট ফালে গলে সোফালে গলে আমাৰ হ'ব -2 আৰু 5 টো ইফালে পূৰণ হৈ আছে সোফালে গলে হৰণ ওকে -2/5 তো আমাৰ যদি অপচন ডি টো শুদ্ধ -2/5 নেক্সট 13 নম্বৰটো যদি দিয়া আছে x = a - b y = b - c z = c - a তেন্তে x³ + y = z³ তলৰ কোনটোৰ সৈতে সমান y মানে b - c z মানে দিয়া আছে c - a মই যদি তিনটাও যোগ কৰো x + y + z এটা আমি কি পাম a - b + b - c + c - a plus a minus a plus c minus c plus b minus b গুটে কাটি যাব আৰু কিমান হ'ব 0 যদি x plus y plus z 0 হয় তেন্তে আমাৰ কি হয় সূত্ৰটো আছিল x³ plus y³ plus z³ সমান কি হয় 3abc ওকে তো 3 মানে 3 টো থাকিব আৰু a মানে এটো b মানে এটো c মানে এটো তো আমাৰ কি হ'ব এটো 3abc a মানে a minus b b মানে b minus c আৰু c মানে c minus a ওকে abc মানে মই x y এর কথা কৈ আছো কি হ'ব সরি এটা মই abc বুলি লিখিছো এটো abc নহয় xyz 3xyz যদি abc লিখো সূত্ৰটো তেনে abc হ'ব আৰু xyz লিখিলে xyz থাকিব তো আমাৰ অপচন সি টো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 14 টো কি কৈছে তলৰ কোনটো এটা শূন্য মাত্ৰাৰ বহুপদ শূন্য মাত্ৰা বহুপদ অপচনে যেটো ধ্ৰুবক বহুপদ থাকে এটো শূন্য মাত্ৰা বহুপদ 15 নম্বৰটো তলৰ কোনটো x³ + 2 3x² + 3x + 1 এটা উৎপাদক ওকে উৎপাদক হ'ব হলে আমাৰ কি হ'ব লাগিব যদি আমি এতে x এর মানটো পাতি দিও ভাগকে কি হ'ব লাগিব 0 হ'ব লাগিব ওকে তো যদি মই ইয়াৰ প্ৰথমৰ পৰা মানটো উলাও x + 1 দি আছে সমান 0 ইয়াৰ পৰা আমি x এর মান কিমান পাম -1 তো যদি মই -1 পাতো -1 পাতিলে হৈ যাব -1 ৰ কিউব প্লাস এটো মই পাতি আছো ডাইৰেক্টলি ওকে প্লাস 3 * x² আছে 3 * 1² মানে -1 ৰ স্কয়াৰ প্লাস 3 * x প্লাস 3 * -1 প্লাস 1 ওকে তো -1 ৰ কিউব থাকিলে -1 থাকি যাব স্কয়াৰ হলে এটো -1 টো +1 হৈ যাব 3 * 3 এটো প্লাস -3 -3 3 * 3 +1 তো +3 -3 +1 -1 কাটি যাব 0 হ'ব তো যেটো 0 আছে এটো উৎপাদক হয় মানে আমাৰ অপচন এটো কি হ'ব শুদ্ধ নেক্সট 16 নম্বৰটো এটা শূন্য বহুপদৰ মাত্ৰা আমাৰ কি হয় না থাকে এটো সংখ্যাবদ্ধ নহয় ওকে 17 নম্বৰটো 3x² - x - 4 উৎপাদক বিশ্লেষণত পোৱা যাব এটো আমাৰ হ'ব অপচন এটো শুদ্ধ ওকে কেনেকৈ যদি আমি চাও আমাক দিয়া আছে 3x² - x - 4 তো ফার্স্ট আৰু লাস্ট পূৰণ কৰিবলৈ 3 4 * 12 আৰু 3 পৰা 4 গলে আমাৰ কি হৈছে একে হৈছে আকৌ বাকি কো আমি পূৰণ কৰি থাকিব নালাগে তো 3x² এটো আমি ব্র্যাকেটে লিখি পাৰিম 4 - 3 * x - 4 ওকে তো 3x² এটো 4 * x 4x এটো মাইনাস প্লাস 3 * x 3x - 4 তো আমি কমন লব লাগে x কমন হৈ আছে তো 3x - 4 থাকি যাব ব্র্যাকেটত এফালে আমাৰ একো কমন হয় না মানে 1 তো 3x - 4 থাকি যাব ওকে যেটো মিলি আছে এবাৰ লিখিম 3x - 4 আৰু আমাৰ ইয়াত আছে x + 1 তো x + 1 ওকে এটো হ'ব আমাৰ উৎপাদক তো এটা আমাৰ হৈ যাব অপচন এটো শুদ্ধ ওকে x + 1 টো পাছত আগত লিখা আছে তো আমি আগত পাছত লিখিব পাৰো এক কথা নাই 18 নম্বৰটো কৈছে 0,4 বিন্দুটো থাকে এটো থাকিব আমাৰ 0,4 তো 0 x এর মান লেফট সাইডে রাইট সাইডে 4 টো উপরে যাব তো এটা আমার পজিটিভ কি হবে y অক্ষ ওকে আর তলত আমার কি হয় নেগেটিভ y অক্ষ এফালে পজিটিভ x অক্ষ আর এফালে আমার নেগেটিভ x অক্ষ তো আমার এটা হবে আমার কি হবে অপশন ডি ধনাত্মক y অক্ষ ওকে নেক্সট কোশ্চেন নাম্বার 19 তো কোশ্চেন নাম্বার 19 দিয়া আছে 2,3 আর এই বিন্দু কেইটা একাধিক্রমে সংযোগ কৰি পোৱা আকৃতি এটা হৈ যাব আমাৰ
আয়ব ওকে কি হ'ব যদি আমি এইটো চাওঁ কাৰ্টেছিয়ান সমতলে এনেকৈ বহুৱাই চাওঁ ওকে এইটো সাপোজ আমাৰ 1 2 3 1 2 3 1 2 3 দিয়াটো 1 2 3 ওকে যদি ভালকৈ ধ্যান দিওঁ প্ৰথম বিন্দুটো আছে 2,3 তো 2,3 প্ৰথমতে আমি এইফালে 1 2 2 পিছত 3 1 2 3 আহিব ওকে এইটো প্ৰথম বিন্দু তিনি চিধা নেক্সট বিন্দু আমি কিমান আছে -2,3 ওকে -2 1 2 আৰু 3 মানে ওপৰত এনেকৈ চিধা ওকে এনেকৈ নেক্সট বিন্দু আমাক কি দিয়া আছে -2,3 আৰু 2, -3 -2,3 আৰু 2, -2,3 to -2 ইফালে আহিব 3 -3 ওকে -2, -3 এইটো -3 হ'ব লাগিছিল অপশ্যনটো ভুল দিয়া আছে ওকে -2, -3 হ'ব লাগে এইটো 2, -3 2, 1 2 পজিটিভ আৰু -3 ওকে তো এনেকুৱা টাইপৰ হৈ আছে যদি মই সংযোগ কৰোঁ এইটো এটা আমাৰ কি হৈ যাব আয়তৰ নিচিনা হ'ব ওকে তো সেইকাৰণে আমাৰ এইটো হ'ব অপশ্যন বি আয়ত নেক্সট 20 নম্বৰ প্ৰশ্নটো y অক্ষৰ পৰা x + 1,3 বিন্দুটো দূৰত্ব একক হ'লে x ৰ মান দূৰত্ব 5 একক হ'লে ওকে 5 আছে এইটো 5 একক হ'লে x ৰ মান তো y অক্ষৰ পৰা দূৰত্ব দিয়া আছে মানে x + 1 এই আগৰটো এইটো ইয়াৰ দূৰত্ব কিমান দিয়া আছে 5 তো ইয়াৰ পৰা আমি পাই যাম 5 - 1 মানে হৈ যাব আমাৰ অপশ্যন বি O2 শুদ্ধ ওকে নেক্সট 21 নম্বৰ প্ৰশ্নটো x একক বুজা সমীকৰণ হয় y = 0 22 নম্বৰ প্ৰশ্নটো তলৰ কোনটো সমীকৰণে y অক্ষৰ ৰেখা এডাল ৰেখাক বুজায় এইটো আমাৰ অপশ্যন এ 23 নম্বৰ প্ৰশ্নটো যদি x - 2y + k = 0 সমীকৰণৰ এটা সমাধান হয় তেন্তে k এর মান হ'ব ইয়াত যাব আমাৰ অপশ্যন 1 ওকে একটো শুদ্ধ 24 নম্বৰ প্ৰশ্ন কৰিছে যদি এটা ত্ৰিভুজৰ দুটা কোণ পূৰক হয় তেন্তে ত্ৰিভুজটো হ'ব দুটা কোণ পূৰক তেন্তে আমাৰ কি হ'ব সমকোণী নেক্সট 25 নম্বৰ প্ৰশ্নটো 60 ডিগ্ৰীৰ প্ৰত্যাৱৰ্তী কোণটো এইটো যাব আমাৰ 300 ডিগ্ৰী ওকে 26 নম্বৰ প্ৰশ্ন কৈছে চিত্ৰৰ পৰা আমাক কি ওলাব লাগে y ৰ মান ওলাব লাগে তো এটা আমাৰ y ৰ মানটো যাব 40 ডিগ্ৰী 27 নম্বৰ প্ৰশ্নটো 27 টো হ'ব আমাৰ 30 ডিগ্ৰী আৰু 120 ডিগ্ৰী বিশিষ্ট ত্ৰিভুজটো হৈ যাব এইটো আমাৰ সমদ্বিবাহু যাব যেহেতু দুটা কোণ সমান তেনে দুটা বাহু সমান হ'ব সমদ্বিবাহু 28 নম্বৰ প্ৰশ্নটো এইটো আমাক কি ওলাব দিছে x ৰ মান ওলাব দিছে তো দুটা আমি 3x + 2x কৰিলে আমাৰ কিমান হ'ব 180 হ'ব ইয়াৰ পৰা তোমালোকে x ৰ মানটো যোগ কৰি আৰামছে ওলাব পাৰিবা তো এইটো যাব আমাৰ অপশ্যন এ 36 ডিগ্ৰী ওকে এনেকৈ 29 to 29 কৈছে দুটা সম্পূৰক কোণৰ অনুপাত 1:4 তেন্তে ডাঙৰ কোণটো হ'ব আমাৰ 144 ডিগ্ৰী সম্পূৰক মানে দুটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী তো প্ৰথম 1 কিমান দি আছে 4 তো আমাৰ দিব x কিমান হ'ব 4x তো এটা মান হ'ব x + 4x দুটা যদি আমি যোগ কৰো কিমান হ'ব 180 হ'ব ইয়াৰ পৰা যোগ কৰি সাইড চেঞ্জ কৰিলে কি হ'ব x ৰ মানটো পাবা আৰু x ৰ মানটো ডাঙৰ কোণটো লাগে তো 4 * x ৰ মানটো পূৰণ কৰি দিবা তো 144 হ'ব নেক্সট 30 নম্বৰ প্ৰশ্নটো মূল বিন্দুটো থাকে দুইডাল অক্ষত হয় না x আৰু y দুটা হল অক্ষত থাকে 31 টো তলৰ কোনটো বিন্দু একৰেখীয় নহয় এটা আমাৰ অপশ্যন B2 32 কৈছে এইটো আমাৰ যদি ত্ৰিভুজ ABC সৰ্বসম PQ আৰু তেনে তলৰ কোনটো অশুদ্ধ এর BC সেকেন্ড থার্ড আর PQ ফার্স্ট সেকেন্ড দিয়া আছে তো এটা আমাৰ কি অশুদ্ধ এটো সেকেন্ড থার্ড হলে এটো সেকেন্ড থার্ড হ'ব লাগে 33 নম্বৰটো তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি নহয় এটো ডাবল এস এ ওকে এএস আছে কিন্তু ডাবল এস এ নাই নেক্সট 34 নম্বৰটো 34 টো কৈছে 60 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মাপ হৈ যাব আমাৰ 120 ডিগ্ৰী সম্পূৰক মানে দুটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী 35 নম্বৰটো কৈছে যদি ত্ৰিভুজ ABC এর অ্যাঙ্গেল A, অ্যাঙ্গেল B আর অ্যাঙ্গেল C সমান তাহলে ত্রিভুজ হবে সমবাহু ত্রিভুজ তিনটা কোণ হলে সমান তিনটা বাহু সমান 36 নম্বৰটো কৈছে যদি ABC P আৰু PQ আর দুটা সৰ্বসম ত্রিভুজ যাতে AB সমান PQ BC সমান QR তেন্তে কোনটো সত্য ওকে সৰ্বসম তো সৰ্বসম হলে আর আমাৰ কি হ'ব A to P লগত সমান B to Q লগত সমান C to R লগত সমান তো আমাৰ C to R লগত সমান তো আমাৰ শুদ্ধ হ'ব C to P লগত নহয় C to আমাৰ R লগত আৰু C to Q লগত নহয় C to R লগতে সমান 37 নম্বৰটো কি বুলি কৈছে এটা ত্ৰিভুজ চতুৰ্ভুজৰ কৰ্ণ এটো কৰ্ম আছে কৰ্ণ দুডাল সমান আৰু সিহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো কি হ'ব এটা বৰ্গ ওকে লম্বভাৱে সমদ্বিখণ্ডিত কাৰ হয় এটা আছিল আমাৰ এটা ৰম্বাস আৰু এটা বৰ্গ কাৰণ ইয়াত চাৰিটা বাহু সমান থাকে ওকে আৰু বৰ্গৰ হে কি হয় কৰ্ণডাল সমান ৰম্বাসৰ কৰ্ণডাল সমান নহয় তো সেইকাৰণে আমাৰ অপশ্যন বি টো শুদ্ধ 30 তোমাক কৈছে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা খণ্ডডাল তৃতীয় বাহুৰ আধা হয় ওকে
এটো তোমালোকৰ উপপাদ্য দিয়া আছে মধ্যবিন্দু উপপাদ্য কোশ্চেন নম্বৰ 39 যদি এটা সমান্তৰিকৰ এটা কোণ 60 ডিগ্ৰী তেনে বাকি কেইটা কোণ তো এটা 60 হলে তাৰ কাষৰ কোণটো হ'ব 120 ডিগ্ৰী মানে কাৰণ দুটা আহে পাশে থকা কোণটো যোগ কৰিলে 180 হয় তেনে এইফালৰটো আমাৰ কিমান যাব 60 ডিগ্ৰী আৰু ওপৰটো হৈ যাব আমাৰ 120 ডিগ্ৰী তো 60 120 আৰু 120 40 নম্বৰটো সুধিছে কৰ্ণৰ তলৰ কোণটো ক্ষেত্ৰৰ বিপৰীত কোণবোৰ সমাধিখণ্ডিত কৰে ৰম্বাসৰ ক্ষেত্ৰত নহয় আয়তৰ ক্ষেত্ৰত নহয় আমাৰ কি হ'ব আমাৰ বৰ্গ অপচন ডি টো শুদ্ধ ওকে 41 তলৰ কোণটো আয়তৰ ধৰ্ম নহয় বিপৰীত বাহুবোৰ সমান এটো হয় সকলোবোৰ কোণ সমান এটো হয় কৰ্ণডাল সমান এটো হয় কৰ্ণবোৰ পৰস্পৰ লম্ব এটো নহয় অপচন ডি টো শুদ্ধ ওকে 42 কৈছে কৰ্ণৰ দৈৰ্ঘ্য যদি এটা বৰ্গৰ বাহুবোৰ 2 সেমি হয় যদি এটা কি হয় বৰ্গৰ আমাক দিয়া আছে বাহুৰ দৈৰ্ঘ্য দিয়া আছে 2 সেমি তেনে কৰ্ণৰ দৈৰ্ঘ্য তো এটো আমাৰ হ'ব 2√2 কেনেকৈ এটো হৈ গ'ল আমাৰ কি হয় এটা বৰ্গ এটো আমাৰ এনেকৈ আছে 90 ডিগ্ৰী 2 এটো 2 এটো হৈ গ'ল আমাৰ অতিভুজ পাইথাগোৰাছৰ উপপাদ্য মতে ধৰা এটো আমাৰ অতিভুজ তো মই ধৰিলো a তো a স্কয়ার ইকুয়াল কি যাব বাকি ভূমি আৰু উন্নতিৰ স্কয়ার তো 2 স্কয়ার প্লাস 2 স্কয়ার তো 2 স্কয়ার কেটা আছে দুটা তো 2 স্কয়ার এফালৰ পৰা স্কয়াৰটো উঠাই দিলে পেলাই যাব ৰুট তো 2 স্কয়ার ইনটু 2 স্কয়ার কৰাটো বাহিৰ আৰু স্কয়ার নথকাটো ভিতৰত তো 2√2 তো আমাৰ হ'ব অপচন বি 43 নম্বৰটো কৈছে x = 2 y = -1 তলৰ কোণটো সমীকৰণৰ সমাধান তো যাব আমাৰ অপচন এ কিয় যদি আমি x আৰু y এর মানটো পাতি দিও তেনে কেৱল শূন্যৰ সমান হ'ব এটো সমীকৰণ দুইফালে কি হ'ব লাগিব সমান হ'ব লাগিব x + 2y আছে 0 x মানে আমাক 2 দিয়া আছে আৰু y মানে -1 তো এটো মাৰি পাতো এটো প্লাস মাইনাস দিয়ে বন্ধু 2 - 2 কি হ'ব 0 আর রাইট সাইডে আমাৰ কি আছে 0 তো সমান হৈ আছে তো আমাৰ অপচন এটো শুদ্ধ কোশ্চেন নম্বৰ 44 কৈছে x + 3y = 12 ৰেখাডালে x অক্ষক ছেদ কৰা বিন্দুটো হ'ল এটো হ'ব আমাৰ অপচন এ 0,4 ওকে এনেকৈ 45 টু x + 2y = 5 সমীকৰণটোৰ সমাধানৰ সংজ্ঞা নহয় সংখ্যা হ'ব লাগিছে সংখ্যা যাব আমাৰ অসীম ওকে দুটা চলক ৰৈখিক সমীকৰণৰ কি হয় অসীম সংখ্যক সমাধান থাকে ওকে তো আজিৰ ভিডিওৰ কাৰণে মানে ইয়াৰ নেক্সট ভিডিওবোৰ আৰু কি হয় ইয়াৰ পাছত আৰু বহুত প্ৰশ্ন আছে যিবোৰ আমি এটা কি হয় এনেকৈ ডিসকাস কৰি সলভ কৰি থাকিব নোৱাৰো তো যদি তোমালোকক এই পিডিএফ টো লাগে তেনে তোমালোকে কমেন্টত পিডিএফ বুলি কমেন্ট কৰি দিবা তেতিয়া মই তোমালোকক লিংকটো দি দিম ওকে তো আজিৰ ভিডিওৰ কাৰণে মানে